অসমৰ 50,000 যুৱক যুৱতীক কৰ্মসংস্থাপন দিবলৈ আগ্ৰহী জাপান। এডভান্টেজ আসাম 2.0 সম্পন্ন হ'ব বুজাবুজি চুক্তি। এডভান্টেজ আসাম 2.0 জাপান আৰু ছিংগাপুৰৰ সৈতে অসম চৰকাৰৰ দুখনকৈ গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি সম্পন্ন হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলযোগে এই কথা প্ৰকাশ কৰি কয় যে জাপানে অসমৰ পৰা মানৱ সম্পদ আহৰণৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত 50,000 যুৱক যুৱতীয়ে জাপানত কাম কৰাৰ সুযোগ লাভ কৰিব। আনহাতে ছিংগাপুৰে দেশখনৰ স্বাস্থ্য খণ্ডৰ বাবে অসমৰ পৰা বিচাৰিছে নাৰ্ছ। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে জাপানত নিয়োগ কৰাৰ বাবে দেশখনে অসমত স্থাপন কৰিব ভাষা কেন্দ্ৰ। এই ভাষা কেন্দ্ৰত 9 মাহৰ বাবে অনুষ্ঠিত হ'ব বিশেষ প্ৰশিক্ষণ লোৱাসকলে জাপানত লাভ কৰিব চাকৰি। প্ৰশিক্ষণ লোৱা প্ৰাৰ্থীৰ কোনোৱে জাপানলৈ যোৱাৰ বাবে আগ্ৰহী নহ'লেও ভাৰতত থকা জাপানী প্ৰতিষ্ঠানত কাম কৰাৰ সুযোগ লাভ কৰিব। আনহাতে ছিংগাপুৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 17গৰাকী যুৱতী নাৰ্ছ হিচাপে কৰ্মৰত হৈ থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অলপতে তেওঁৰ ছিংগাপুৰ ভ্ৰমণকালত যুৱতীসকলে দেশখনত কাম কৰি অত্যন্ত সুখী বুলি তেওঁক জনায়। এই 17গৰাকী যুৱতীৰ ভিতৰত 5গৰাকীয়ে আনকি চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চৰকাৰী নাৰ্ছৰ পদ এৰি গৈছে। অসমৰ পৰা যোৱা নাৰ্ছসকলৰ কাম কাজত সন্তুষ্ট হৈ ছিংগাপুৰে অসমৰ পৰা অধিক সংখ্যক নাৰ্ছক দেশখনক নিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়াৰ বাবে ছিংগাপুৰক দৰঙৰ দক্ষতা বিকাশ বিশ্ববিদ্যালয়ে সহযোগিতা আগবঢ়াব। এডভান্টেজ আসাম 2.0 সময়ছোৱাতেই অসমৰ পৰা মানৱ সম্পদ আহৰণ সন্দৰ্ভত জাপান আৰু ছিংগাপুৰৰ সৈতে দুখনকৈ গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ টেক্সট ৰিপৰ্ট লেংডন বাতৰি। জাপান চৰকাৰৰ অনুমোদিত দুটা কোম্পানীয়ে অসম চৰকাৰৰ লগত MOU কৰিব। তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচাৰে আহি শিকাব। অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব আৰু তেওঁলোকে শিকাব। 9 মাহৰ কোৰ্চ কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব, জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ, আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব। আৰু কোনোবাই যদি জাপানত যাব নোখোজে, ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব। কোনোবাই যদি বোলে মই ফেমিলি বা মই কিবা কাৰণত ভিছা নাপালোঁ, পাছপৰ্ট নাপালোঁ, so there will be two options. Either they will be able to work in the Japanese company in India or Southeast Asia. কোনোবা ভূটানত আছে, কোনোবা বাংলাদেশত আছে, কোনোবা মালদ্বীপত আছে, তাতো কৰিব পাৰিব, or they will be able to work in Japan. So initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰোঁ। ছিংগাপুৰৰ ইণ্টাৰেষ্ট হৈছে নাৰ্ছিঙত। তেওঁলোকে অসমৰ BSc নাৰ্ছিং চৰকাৰী যিকেইখন কলেজ আছে সেই BSc নাৰ্ছিং কলেজকেইখনত তেওঁলোকে ইংলিছ কোৰ্চটো ইন্ট্ৰডিউচ কৰিব। তেওঁলোকৰ এটা চিলেবাছ থাকিব, চিলেবাছটো আমি কৰিম আৰু এম্বেচিয়ে যিমান ল'ৰা ছোৱালী সেই চিলেবাছটোত পাছ কৰিব ছিংগাপুৰ এম্বেচিয়ে লৈ গৈ তেওঁলোকক ছিংগাপুৰত চাকৰি দিব। অসমৰ পৰা 17গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলোঁ। মই আগত আপোনালোকক এইবোৰ কোৱা নাছিলোঁ, সৰুকৈ মই যোৱা 3.5 বছৰত এইবোৰ ইনিচিয়েটিভ লৈ আছিলোঁ। এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেইজনীক লগ নাপাওঁ মোৰ মনত বিশ্বাস নাছিলে। মই 17গৰাকী ছোৱালীকে লগ পাই আহিছোঁ। 2গৰাকী মেঘালয় নাগালেণ্ডৰো আছে, কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাছ কৰা। তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছোঁ, উই আৰ ভেৰি হেপী, আমি ইয়াত থাকিব খোজোঁ। তেওঁলোকক আমাৰ প্ৰবাসী অসমীয়াসকলৰ লগতো লগ লগাই দি আহিছোঁ যাতে এটা ছাপোৰ্ট ছিষ্টেমত থাকিব পাৰে। Tomorrow in our cabinet we are going to approve various new industrial parks. আমাৰ কাম চলি আছিলে আৰু তাৰ পিছত মই ভাবোঁ যে SEZ টো কৰিব। পাৰ্টিকুলাৰ ধৰক ভূটানে অসমত SEZ কৰিব পাৰে, যোগীঘোপাৰ কাষত তেওঁলোকৰ এটা SEZ বিচাৰি আছে। গতিকে গোটেই খালি অসমত এটা সমস্যা আছে যে 6,000 একৰ লেণ্ড একেলগে লাগে, আমিতো দিব নোৱাৰোঁ। গতিকে অসমত অকণমান আমি যাতে মানুহৰ
আপত্তি নোহোৱাকৈ লাহে লাহে আমি নেভিগেট কৰিব পৰাকৈ আমি কাম কৰি গৈ থাকিম।